এয়া হৈছে গড়চুকৰ পৰিৱেশ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰিৱেশ এক প্ৰকাৰ ৰাষ্ট্ৰীয় ঘাইপথ এই মুহূৰ্তত স্তব্ধ হৈ গৈছে জুবিন গাৰ্গ যেহেতু অসমৰ বাবে ভগৱান আছিলে অসমৰ যুৱ প্ৰজন্মটোৰ বাবে ভগৱান আছিলে আৰু যেহেতু ভগৱান আজি এনেকৈ স্বৰ্গৰথত আহিছে গতিকে ভক্তসকলে এই মুহূৰ্তত ওলাই আহিছে জুবিনৰ অনুৰাগীসকলে এই মুহূৰ্তত ওলাই আহিছে জুবিনক ভাল পোৱা প্ৰত্যেকজন মানুহ আজিৰ তাৰিখত ওলাই আহিছে আৰু এনেকৈ শেষ শ্ৰদ্ধাঞ্জলি তেওঁক দিবৰ বাবে হাজাৰ হাজাৰ লোক এই মুহূৰ্তত যেনিয়েই চকু ফুৰাই তেনিয়েই মই পুনৰ কৈছোঁ এয়া ৰাষ্ট্ৰীয় ঘাইপথ কিন্তু ৰাষ্ট্ৰীয় ঘাইপথ সম্পূৰ্ণৰূপে স্তব্ধ হৈ গৈছে ইয়াত কোনো আচলতে বয়সৰ সীমা নাই পুৰুষ মহিলা উভয় কণ কণ শিশুৰ পৰা আৰম্ভ কৰি বৃদ্ধ সকলকে আমি দেখুৱাইছোঁ ছাতি লৈ ৰাষ্ট্ৰীয় ঘাইপথ তেওঁলোকে উত্তাপত ৰৈ আৰু তাৰ মূলতে হৈছে সেই ভগৱানে যথেষ্ট মৰম কৰিছিলে যিগৰাকী ভগৱানক নাম দিয়া হৈছিলে হাৰ্ট থ্ৰপ আৰু সেই ভগৱানগৰাকী যিহেতু অন্তিম যাত্ৰা তেওঁৰ সেই যাত্ৰাৰ ক্ষণত সকলোৱে সাক্ষী হৈছে সকলোৱে শ্ৰদ্ধাঞ্জলিৰ বাবে এই মুহূৰ্তত হাতে হাতে ফুল লৈ সকলোৱে অপেক্ষা কৰিছে আমি দেখুৱাইছোঁ ইতিমধ্যে জালুকবাৰীৰ পৰা গড়চুক দিশে আহি আছে আৰু কেইটামান মুহূৰ্তৰ পাছতেই আহি উপস্থিত হ'ব আমি পৰিৱেশটো দেখুৱাইছোঁ এই মুহূৰ্তত এয়া হৈছে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰিৱেশ অজস্ৰ লোক কোন ক'ৰ পৰা আহিছে কোনেও নাজানে কিন্তু বিষয়টোৱে হৈছে জুবিন গাৰ্গ মই একাংশ তেওঁলোকে মই কথা পাতিবলৈ যত্ন কৰিম কেইটামান মুহূৰ্তৰ পাছতেই তেওঁ আহি পাবহি আমি আশা নকৰা ধৰণে আজি কিন্তু তেওঁ ঘূৰি আহিছে আমি একদম মৰ্মাহত কি বুলি ক'ম ভাষা নাই ক'ব ভাষা নাই একো ৰাতিপুৱাৰ পৰা ৰখি আছো সৰু বাচ্চা লৈ এতিয়া শুনিছোঁ মালিগাঁও দি লৈ গৈছে আহি আছে ন আহা বাবু আহাতো এবাৰ কোৱা জয় জুবিন দা কোৱা জয় জুবিন দা কোৱা জয় জুবিন দা জয় জুবিন দা এয়া হৈছে দেখুৱাইছে এই মুহূৰ্তত কথিত জাৰ্নেলিষ্ট অজয় শৰ্মা আছে অজয় শৰ্মাৰ সহযোগত পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিছোঁ যথেষ্ট ভিৰ তাৰ মাজতো আমি কিছু দৃশ্যাংশ দেখুৱাবলৈ যত্ন কৰিছোঁ পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিছোঁ এই মুহূৰ্তত হয় পুলক আপুনি পৰিৱেশ পোনপটীয়াকৈ আমাক দেখুৱাই থাকক যথেষ্ট ভিৰ আমি বুজি পাইছোঁ যে যিসকল আমাৰ সাংবাদিক সেই স্থানত আছে ভিডিঅ' জাৰ্নেলিষ্ট আছে তেখেতসকলো যথেষ্ট প্ৰত্যাহ্বানে আচলতে সেইসমূহ পৰিৱেশ আমাক দেখুৱাই আছে আৰু তেখেতসকলৰ সেই জুবিনৰ প্ৰতি যি ভালপোৱা আৰু সেই ভালপোৱাৰ আজি আমি কৈছোঁৱেই যে প্ৰত্যেকগৰাকী ব্যক্তি আজি ওলাই যিহেতু আহিছে আৰু সেই ভালপোৱাৰে প্ৰতিফলন আজি দেখিবলৈ পোৱা গৈছে এই দৃশ্যসমূহত